সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.3 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে তলৰ সমীকৰণ কেইটা প্ৰৱণতা ছেদাংক আহিলে পৰিৱৰ্তন কৰি প্ৰৱণতা আৰু y ছেদাংক উলিয়াব কৈছে। আমাৰ প্ৰৱণতা ছেদাংকৰ আৰ্হিটো কি আছিলে বুলি ক'লে আমাৰ এইটো y = mx + c, y = mx + c। x ৰ অহকটো আমাৰ কি হয় m মানে প্ৰৱণতা হয় আৰু y ৰ ছেদাংক বুলি ক'লে আমাৰ c টো আমাৰ কি হয় y ৰ ছেদাংক। মনত ৰাখিবা x ৰ কোএফিচিয়েন্ট অহকটো আমাৰ m প্ৰৱণতা হ'ব আৰু y ৰ ছেদাংক বুলি ক'লে মানে আমাৰ c। এইটো এক নম্বৰ প্ৰশ্নটো আছে আমাৰ x + 7y = 0। এতিয়া আমাৰ কি কৰিব লাগিব এইটো y = mx + c আৰ্হিলৈ আমি আৰ্হিলৈ পৰিৱৰ্তন কৰিব লাগে। এনেকৈ কৰিম আমি প্ৰথমে আমি 7y = +x টো ৰাইট সাইডে নিলে কি হয় আমাৰ -x। ইয়াতো 0 আছে, 0টো লিখাৰ প্ৰয়োজন নাই। আকৌ y = আমাৰ y টো আমি সিঙ্গল কৰিব লাগে, যিহেতু আমাৰ y = mx + c হয়। তেনে 7 টো পূৰণ হৈ আছে, ৰাইট সাইডে নিলে আমাৰ কি হ'ব হৰণ, আকৌ মাইনাস আছে x। এইটো তেনেহ'লে আমাৰ প্ৰৱণতা কিমান হ'ব? মই কি কৈছিলোঁ x ৰ অহকটো, x ৰ অহক কি আছে -1/7। তেনেহ'লে আমাৰ প্ৰৱণতা কিমান হ'ব m = বা প্ৰৱণতা লিখিলে 1/7 আৰু y ৰ ছেদাংক বুলি ক'লে আমাৰ প্লাছ c আছিলে, আমাৰ কোনটো আছিলে y = আমাৰ mx + c এইটো আছিলে। এতিয়া c ভ্যালুটো নাই, নাথাকিলে আমাৰ কি হয় c মিন্স কনস্ট্যান্ট ভ্যালু 0। এইটো এতিয়া আমাৰ আকৌ 2 নম্বৰ প্ৰশ্নটো চা 6x + 3y - 5 = 0। আমি কলৈ পৰিৱৰ্তন কৰিব লাগে প্ৰৱণতা ছেদাংক। প্ৰৱণতা ছেদাংক মানে y = mx + c। এতিয়া আমাৰ y টো সিঙ্গল কৰিম, 3y = +6x টো ৰাইট সাইডে নে মাইনাস হ'ব, -5 টো ৰাইট সাইডে নিলে কি হ'ব +5। আকৌ y = 6/3x আকৌ 5/3। 3 ৰে 6 কিমান টাইম যায় 2। তেনেহ'লে y = -2x + 5/3। আমাৰ কলৈ পৰিৱৰ্তন হ'ল y = mx + c। এতিয়া y = -2x + 5/3। এতিয়া চোৱা x ৰ অহকটো আমাৰ প্ৰৱণতা আছিলে আৰু প্লাছ c যে আমাৰ ধ্ৰুবক ৰাশি কি আছে আমাৰ 5/3। তেনেহ'লে আমাৰ প্ৰৱণতা কিমান হ'ল -2 আৰু y ৰ ছেদাংক +5/3। এইটো মনত ৰাখিব। এনেদৰে আমি প্ৰৱণতাৰ ছেদাংকৰ আহিলে পৰিৱৰ্তন কৰি প্ৰৱণতা আৰু y ছেদাংক উলিয়াব পাৰোঁ। এতিয়া 3 নম্বৰটো হৈছে আমাৰ y = 0। ইয়াতো y = 0, ইয়াৰ x ৰ অহকো নাই আৰু ধ্ৰুবক ৰাশিও নাই। তেনেহ'লে কি হ'ব আমাৰ প্ৰৱণতা 0 আৰু ছেদাংক y ৰ ছেদাংক কি হয় আমাৰ 0। এইটো এতিয়া আমাৰ নেক্সট প্ৰশ্নলৈ যাওঁ। আকৌ নম্বৰ প্ৰশ্নটো আছে তলৰ সমীকৰণ কেইটা ছেদাংকৰ আৰ্হিলৈ নি অক্ষদ্বয়ৰ ছেদাংক উলিয়া। এতিয়া আমাৰ আগৰ প্ৰশ্নটো আছিলে আমাৰ প্ৰৱণতা ছেদাংক আৰ্হি, এতিয়াতো আমাৰ কলৈ নিব লাগে অকল ছেদাংকৰ আৰ্হি। ছেদাংকৰ আৰ্হিটো আমাৰ কি আছিলে x/a + y/b = আমাৰ 1। এইটো আছিলে আমাৰ ছেদাংকৰ আৰ্হি। a b আমাৰ ধ্ৰুবক ৰাশি হয়। তালৈ আমাৰ এতিয়া তাৰপিছত x ৰ ছেদাংক হ'ব a, y ৰ ছেদাংক কি আমাৰ b। এতিয়া আমি এইটো আৰ্হিলে প্ৰথমে নিব লাগিব এইটো সমীকৰণটো কি আছে 3x + 2y - 12। এতিয়া চোৱা = 0। 3x + 2y -12টো এফালে আনা প্লাছ হ'ল।
ইয়াত আমি ইকুৱেলটো আমাৰ কি কৰিব লাগিব আমি তুলনা কৰা ইয়াৰ লগত 1 ইয়াত 1 কৰিব লাগিব ইয়াত 1 কৰিবলৈ আমি কি কৰিব লাগিব দুই পক্ষত আমি কি ইয়াত 1 পাবলৈ হলে আমি ইয়াত 12 আছে 12 ৰে হৰণ কৰিলে আমাৰ 1 পাম কিন্তু তোমালোকে কি কৰিব লাগিব দুই পক্ষত 12 হৰণ কৰি পাম কাৰণ 12 ৰে 12 হৰণ কৰিলে 1 হ'ব ইয়াত যদি 14 থাকে 14 হ'ব 15 হলে 15 এই সংখ্যাটোৰ ওপৰত ডিপেন্ড কৰিব আমি হৰণ কৰাটো তেনেহলে 3x/12 + 2y/12 12/12 তেনেকে এটা 3 ৰে 12 4 2 ৰে 12 6 আৰু 12 ৰে 12 1 তেনেহলে কি পালো আমি x/4 y/6 = 1 এতিয়া আমাৰ কি উলাব কৈছে ছেদাঙ্কৰবোৰ এটা x ৰ ছেদাঙ্ক আমাৰ কি হ'ব 4 আকৌ y ৰ ছেদাঙ্ক আমাৰ কি y ৰ লগত কি আছে আমাৰ 6 এইটো y ৰ ছেদাঙ্ক 6 ঠিক তেনে 2 নম্বৰ প্ৰশ্নটো চোৱা 4x - 3y = 6 এতিয়া আমি ইয়াত কি কৰিব লাগিব ইয়াত 1 হ'ব লাগিব 1 হ'বলে আমি ইয়াত কি সংখ্যাৰে হৰণ কৰিম দুই পক্ষত ইয়াত কি আছে 6 তেনেহলে দুই পক্ষত 6 ৰে হৰণ কৰি পাও কি হ'ব 4x/6 - 3y/6 = 6/6 তেনেহলে ইয়াত 2 ৰে 2 3 কিমান হল x 2x/3 আকৌ 3 ৰে 6 2 y/2 = 6/6 কেনসেল গলে আমাৰ কিমান হল 1 ইয়াত কথা এটা মন কৰা আমাৰ কি আছিল আৰহিটো x/y + y/b = 1 এটো আৰহিলে আমাৰ এতিয়ালৈকে পৰিৱৰ্তন হোৱা নাই এতিয়া আমি x/ কি কৰিম 3/2 এটো আকৌ ইয়াত কি চিন থাকে আমাৰ প্লাস এনেলে y ইয়াত মাইনাস তো প্লাস মাইনাস মাইনাস আমি তেনেদৰে সজাই ললে হল = 1 এতিয়া চোৱা x ৰ এটা ছেদাঙ্ক কিমান হল কি আছে 3/2 আকৌ y ৰ ছেদাঙ্ক কি আমাৰ -2 এটো আমাৰ এনসার এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা 3y + 2 = 0 আছে এটা 3y + 2 = 0 3y = কি হ'ব আমাৰ মাইনাস প্লাস তো এফালে নিয়া রাইট সাইডে মাইনাস এতিয়া আমি ইয়াত কি কৰিব লাগিব আমাৰ 1 অৰ্থাৎ 1 পাবলৈ হলে কি হেৰে হৰণ কৰিম ইয়াত কি আছে -2 আছে দুই পক্ষত কি কৰিম আমি -2 ৰে হৰণ কৰি পাও কিমান হ'ব 3y/-2 আকৌ -2/-2 তেনেহলে কিমান হ'ব 3y/-2 -2 কেনসেল গল 1 এতিয়ালৈকে আমাৰ এটো কি হলে পৰিৱৰ্তন হোৱা নাই x/a + y/b = 1 ইয়াত আমাৰ x ৰ ভ্যালুটো নাই নেথাকিলে আমি কি কৰিব পাৰো চোৱা x/0 একেই কথা x/0 আকৌ প্লাস y 3 টো আমাৰ ইয়াত আমাৰ y টো সিঙ্গল হ'ব লাগে -2/3 একেই কথা আমি তেনেকৈ অকমান সজাই ললে হল = আমাৰ 1 এতিয়া চোৱা x ৰ ছেদাঙ্ক আমাৰ কি হ'ব 0 নথকাটো সদায় আমাৰ 0 হয় আৰু y ৰ ছেদাঙ্ক আমাৰ কিমান হল -2/3 এইটো আছে আমাৰ এনসার এনেকৈ আমি প্ৰৱণতা ছেদাঙ্ক আৰু ছেদাঙ্কৰ ৰাশিলৈ নিতে লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম